हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 9 সমাজ বিজ্ঞানৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে যিবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন আছে সেই ইম্পৰ্টেন্ট প্ৰশ্নবোৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই লবা। তো ইতিহাসৰ আমি প্ৰথম চেপ্টাৰটো লৈছো যে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, এইটো তোমালোকৰ প্ৰথম চেপ্টাৰ। তো এই চেপ্টাৰটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এতিয়া আমি ডিসকাশন কৰিম। তো তোমালোকক অনুশীলনী দিয়া আছে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন, অৰ্থাৎ তোমালোকৰ এইবোৰ 1 বা 2 মাৰ্কৰ প্ৰশ্ন হয়। তো তোমালোকে এইবোৰ গোটেইখিনি পঢ়িবা, কিন্তু তোমালোকে বেছিকৈ যিবোৰ পঢ়িবা সেইটো হল 2 নম্বৰটো যিটো আছে এইটো তোমালোকে বেছিকৈ পঢ়িবা। তাৰ পিছত 4 নম্বৰ যিটো প্ৰশ্ন আছে এইটো তোমালোকে বেছিকৈ পঢ়িবা। 5 নম্বৰ যিটো আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতা পেলোৱা দুটা উদ্দেশ্য লিখা, এই প্ৰশ্নটো বেছিকৈ পঢ়িবা। তাৰ পিছত 7 নম্বৰটো যিটো আছে এইটো তোমালোকে বেছিকৈ পঢ়িবা। তাৰ পিছত ইয়াৰ পৰা যিটো 9 নম্বৰ আছে এইটো তোমালোকে বেছিকৈ পঢ়িবা। তো তোমালোকে অতি চমু উত্তৰৰ প্ৰশ্ন বা চমু উত্তৰৰ প্ৰশ্ন তোমালোকে এইকেইটা প্ৰশ্নই ভালকৈ পঢ়িবা, এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো মই আকৌ এবাৰ কৈছো তোমালোকে গোটেইখিনি কিন্তু পঢ়িবা, মই যিবোৰ তোমালোকক দিও সেইবোৰ বেছিকৈ পঢ়িবা, অৰ্থাৎ এইবোৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ঠিক আছে, এতিয়া আমি তলত যিবোৰ দিয়া আছে চমু বা দীঘল উত্তৰৰ প্ৰশ্ন, এইবোৰ তোমালোকৰ কোনবোৰ ইম্পৰ্টেন্ট হয় মই তোমালোকক কম। ইয়াৰ পৰা তোমালোকৰ যিটো ইম্পৰ্টেন্ট প্ৰশ্ন হয়, তো ইয়াৰ পৰা তোমালোকৰ 2 নম্বৰ যিটো প্ৰশ্ন আছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতত 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাত 3টা মূল কৌশল সম্পৰ্কে লিখা, এই প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তাৰ পিছত ইয়াৰ পৰা 4 নম্বৰ যিটো প্ৰশ্ন আছে চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা, এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয়। 5 নম্বৰ যিটো প্ৰশ্ন আছে চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা, এই প্ৰশ্নটোও কিন্তু ইম্পৰ্টেন্ট হয়। তাৰ পিছত ইয়াৰ পৰা তোমালোকৰ 7 নম্বৰ যিটো প্ৰশ্ন আছে লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা, এইটোও তোমালোকৰ ইম্পৰ্টেন্ট হয়। তাৰ পিছত 8 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা, এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেন্ট হয়। তো তোমালোকৰ দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা 2 নম্বৰটো 4 নম্বৰটো তাৰ পিছত 5 নম্বৰটো 7 নম্বৰটো আৰু 8 নম্বৰটো এইকেইটা প্ৰশ্ন কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট হয়। ঠিক আছে, তোমালোকে গোটেইখিনি পঢ়িবা, কিন্তু এইকেইটা প্ৰশ্ন তোমালোকে বেছিকৈ পঢ়িবা, তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো আৰু তোমালোকৰ ভিতৰত যিবোৰ আছে তোমালোকে সেইবোৰ ৰিডিং পঢ়িবা, তেতিয়াহে তোমালোকে ভিতৰৰ পৰা যিবোৰ প্ৰশ্ন আহিব বা MCQ আহিব তোমালোকে কৰিব পাৰিবা। সেই হিচাপত মই ভিতৰৰ বৰ দিয়া নাই, তোমালোকে এইবোৰ ৰিডিং পঢ়িবা। ঠিক আছে, তো মই অনুশীলনীৰ কোনবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট হয় সেইবোৰ দিলো। এতিয়া আমি তাৰ পিছত যিটো সেকেন্ড চেপ্টাৰ আছে এইটোলৈ আগবাঢ়িছো। তাৰ পিছত দ্বিতীয় অধ্যায়টোৰ নাম হল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এতিয়া আমি এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰলৈ আগবাঢ়িছো, আৰু ইয়াতে কৈছো তোমালোকে পাঠটো গোটেইখিনি পঢ়িবা, তেনেহলে তোমালোকে MCQ কেনেকুৱা ধৰণৰ আহিব তোমালোকে বুজি পাবা। তো ইয়াতে তোমালোকক অনুশীলনীত দিয়া আছে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন। তো এই যিবোৰ প্ৰশ্ন আছে এইবোৰ কিন্তু তোমালোকৰ গোটেইখিনি ইম্পৰ্টেন্ট হয়, কাৰণ গোটেইখিনি প্ৰশ্নই কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট দিয়া আছে। কোনোবা ডিস্ট্ৰিক্টত হয় এইটো দিয়ে, কোনোবা ডিস্ট্ৰিক্টত তাৰ পিছতটো দিয়ে, বুজি পাইছা। তো তোমালোকৰ এইবোৰ কিন্তু গোটেইখিনি ইম্পৰ্টেন্ট হয়, তোমালোকে এইবোৰ গোটেইখিনি পঢ়িবা। তাৰ ভিতৰত তোমালোকে বেছি পঢ়িব পাৰা 2 নম্বৰটো, তাৰ পিছত 3 নম্বৰটো। ঠিক আছে, এইবোৰ তোমালোকে বেছিকৈ পঢ়িব পাৰা। তাৰ পিছত এইপিনে তোমালোকে এই 6 নম্বৰ প্ৰশ্নটো, 5 নম্বৰটো, ঠিক আছে, তাৰ পিছত 7 নম্বৰটো, তাৰ পিছত 9 নম্বৰটো তোমালোকে গোটেইখিনি পঢ়িবা। ঠিক আছে, কাৰণ এইবোৰ শৰ্ট প্ৰশ্ন হয়, তোমালোকৰ ছুটি দিব পাৰে। তো তোমালোকে 1 নম্বৰৰ গোটেইখিনি পঢ়িবা, তোমালোকে এইকেইটা বেছি পঢ়িব পাৰা। এতিয়া মেইন প্ৰশ্ন হ'ল যে তোমালোকে দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা কি পঢ়িবা, কাৰণ বহুতৰ ভয় থাকে যে আমি দীঘল উত্তৰৰ প্ৰশ্ন বহুতো দিয়া আছে, আমি কোনবোৰ পঢ়িম বা কোনবোৰ ইম্পৰ্টেন্ট হয় এইটো সকলোৰে ডাউট থাকে। তো সেই হিচাপত তোমালোকে দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা যিটো প্ৰথমে ইম্পৰ্টেন্ট প্ৰশ্ন হয় সেইটো হ'ল 2 নম্বৰটো উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল লিখা, এই প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তাৰ পিছত যদি তোমালোকে চাব পাৰা সেইটো হ'ল 4 নম্বৰটো ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। তাৰ পিছত যদি তোমালোকে চোৱা তেনেহলে পঢ়িব পাৰা 6 নম্বৰটো ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। ঠিক আছে, তাৰ পিছত যদি তোমালোকে লাষ্ট এটা পঢ়িব বিচাৰা সেইটো হ'ল আলিগড় আন্দোলন কি, এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। তো এই প্ৰশ্নটো কিন্তু তোমালোকৰ আহিব পাৰে। তো তোমালোকে দীঘল উত্তৰৰ পৰা কোনবোৰ পঢ়িবা আকৌ এবাৰ কৈছো,
তোমালোকে 2 নম্বৰটো ভালকৈ পঢ়িবা তাৰপিছত ইয়াৰ পৰা তোমালোকে 4 নম্বৰটো পঢ়িবা তাৰপিছত ইয়াৰ পৰা তোমালোকে 6 নম্বৰটো ভালকৈ পঢ়িবা তাৰপিছত ইয়াৰ পৰা তোমালোকে 12 নম্বৰ যেটো আছে এইটো তোমালোকে ভালকৈ পঢ়িবা তোমালোকে গোটেইখিনি পঢ়িব পাৰা কিন্তু তোমালোকে এইকিটা প্ৰশ্ন তোমালোকে পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা এইবোৰ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে তো আজিৰ এই ভিডিওত আমি তোমালোকৰ ক্লাস 9 ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দুটা পাৰ্টৰ হাফিয়ালি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিলো আশা কৰিছো তোমালোকে আজি ভিডিওটো ভাল পালা আৰু যদি তোমালোকে এই ভিডিওটোত ভাল ৰেসপন্স দিয়া আৰু যদি তোমালোকে কমেন্টত যদি তোমালোকক জিওগ্ৰাফিৰ অৰ্থাৎ তোমালোকৰ ভূগোলৰ যদি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে তোমালোকে যদি কোৱা মই তোমালোকক নিশ্চয় ভিডিওটো বনাই দিম তো আশা কৰিছো আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা ভিডিওটো লাইক কৰি দিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনহলে নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো